জয় হিন্দ সবৰমানে ভিসকল এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ এছএছসি ফালৰ পৰা আহিছে এটা বহুতে ইম্পৰ্টেণ্ট নটিচ 19/3/2024 যেটো আজি 19 তাৰিখে ssc.gov.in অফিচিয়েল সাইটত এছএছসি ক্যান্ডিডেট বিলাকৰ কাৰণে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট নটিচ আৰু সেই নটিচত কি উল্লেখ আছে ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে ডিটেইলছ বিলাক স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে এছএছসি ফালৰ পৰা পাই দুটা ৰিক্ৰুটমেন্টৰ ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে জলদি এপ্লাই কৰি লব পাৰিব এতিয়া এছএছসি ফালৰ পৰা যেটো নটিচ আহিছে নটিচটো ডিটেইলছ বিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো সবৰমানে ভিসকল এটো আমাৰ এছএছসি অফিচিয়েল ওয়েবসাইট ssc.gov.in ইয়াতে আপোনালোকে দেখিছে নটিচ বোৰ্ড 18 মাৰ্চ 2024 এই আপডেটটো আহিছে নটিচটোত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছতে নটিচটো ডাউনলোড হৈ গৈছে এখনে ইম্পৰ্টেণ্ট নটিচ এছএছসি ফালৰ পৰা আহা ইম্পৰ্টেণ্ট নটিচ 18/3/2024 এই নটিচটো আহিছে ইয়াতে উল্লেখ কৰিছে যে যিখিনি আপোনালোকৰ পেজ 12 ৰ ভ্যাকেন্সি মুকলি কৰা হৈছিল 2000+ পদ মুকলি কৰা হৈছিল হে পদবিলাকৰ এপ্লাই লাষ্ট ডেট আছিল 18/3/2024 18 মাৰ্চ 2024 ত এছএছসি পেজ 12 ৰ যিখিনি পদ মুকলি কৰা হৈছিল পদবিলাকৰ লাষ্ট ডেট আছিল আৰু হে লাষ্ট ডেটটো আপোনালোকৰ বহাই দিয়া হৈছে ইয়াতে আপোনালোকে দেখিছে লাষ্ট ডেট এণ্ড ৰিসিভ of online application 26/3/2024 26 মাৰ্চ 2024 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি এছএছসি পেজ 12 ৰ 2000+ পদ বিলাকৰ যদি আপোনালোকে এপ্লাই কৰা নাই মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব হাই সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেচন যদি পাস কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে ডিটেইলছ বিলাক আপোনালোকে এবাৰ চেক আউট কৰি লব সবৰমানে ভিসকল ইয়াতে আপোনালোকে এছএছসি সিলেকশন পেজ 12 ৰ নটিফিকেশনৰ ডিটেইলছ বিলাক আপোনালোকে ইয়াতে চেক আউট কৰি লব ইয়াত টোটাল ভ্যাকেন্সি 2049 টা আছে ইয়াতে আপোনালোকে ধুনিয়াকে চেক আউট কৰিব এতিয়া আপোনালোকৰ এপ্লাই লাষ্ট ডেট 26 মাসলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিজ জেনেৰেল ওবিসি ইডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব আদাৰ ক্যান্ডিডেট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত আপোনালোকে পেমেন্ট কাটিব লাগিব ইয়াতে বয়স সময়সীমা যিখিনি আপোনালোকৰ 10 পাস 12 পাসৰ লেভেলৰ ভ্যাকেন্সি আছে তাতে এপ্লাই কৰিবলৈ হলে আপোনালোকে 18 বছৰ পৰা 25 27 বছৰলৈকে কিছুমান পদত এপ্লাই কৰিব পাৰিব আৰু যিখিনি গ্ৰেজুৱেট লেভেলৰ ভ্যাকেন্সি আছে সেইখিনিত আপোনালোকে 18 বছৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকে এই সিলেকশন দেখিবলৈ পাব ইয়াতে টোটাল ভ্যাকেন্সি 2049 টা আপোনালোকে দেখিবলৈ পাব কোৱালিফিকেশন 10 পাস কৰিলে এপ্লাই কৰিব পাৰিব 12 পাস কৰিলে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেচন পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে সিলেকশন প্ৰসেছৰ ডিটেইলছ দিয়া আছে হাউ টু এপ্লাই এছএছসি সিলেকশন পোষ্ট পেজ 2024 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে তেলে আপোনালোকে ইয়াতে দেখিছে এপ্লাই অনলাইন লিংক ক্লিক এই অপচনত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব সবৰমানে ভিসকল এছএছসি পেজ 12 ৰ যিখিনি ভ্যাকেন্সি মুকলি কৰা হৈছিল 2049 হে পদবিলাকৰ লাষ্ট ডেট 26 মাৰ্চ 2024 যি আপডেট আহিলে আপডেটটো আপোনালোকৰ ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকৰ ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ